নমস্কাৰ আমাৰ উন্নতি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এপিএসসি 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাৰ এখন প্ৰশ্নকাকত আগন্তুক যি এপিএসসি জেডব্লিউ পৰীক্ষা হ'ব তাৰ বাবে এই প্ৰশ্নকাকতখন আপোনালোকে মডেল হিচাপে লৈ আপোনালোকৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰে গতিকে ভিডিঅটো শেষলৈকে চাব আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে তেতিয়াহলে কমেন্টত আমাক জনাব তেতিয়াহলে আহক ভিডিঅটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো দিছে হুইচ ইউনিয়ন মিনিষ্ট্ৰি ইমপ্লিমেন্টস দ্য পিএম মুদ্ৰা যোজনা পিএম মুদ্ৰা যোজনা কোনটো মিনিষ্ট্ৰিয়ে ৰূপায়ণ কৰে ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মিনিষ্ট্ৰি অফ ফাইনেন্স ঠিক আছে পিছৰ প্ৰশ্নটো দিছে India has agreed to collaborate with which country on the 2030 agenda with focus on clean and green energy. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ USA ঠিক আছে পিছৰ প্ৰশ্নটো দিছে India signed a MOU with Denmark on 9 January 2022 India ডেনমাৰ্কৰ লগত 2022 ৰ 9 জানুৱাৰীত এতিয়া এটো কাৰেন্ট এফেয়াৰ্স আছিল কোনটো ক্ষেত্ৰত এখন এমওইউ সাইন কৰিছে ইয়াৰ আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টু ওয়ার্ক অন R&D ইন গ্ৰীণ ফুয়েলস R&D মানে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট ঠিক আছে পিছৰ প্ৰশ্নটো দিছে which one of the following correctly describes angel tax মানে কি হদিছে ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি a type of capital gain tax imposed when startups receive funding which is higher than their fair market value of the shares sold যেতিয়া কি আছে পিছৰ প্ৰশ্নটো দিছে we often hear the term CTC in the context of Assam tea what does CTC stands for CTC মানে কি ইয়াৰ ফুল ফৰ্মটো হদিছে এতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ক্ৰাছ টিয়াৰ কাৰ্ল এটো এটা চাহপাত প্ৰসেসিংৰ মেথড হয় যেটো মেচিন পদ্ধতিৰে কৰা হয় ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The Department of Active Policy Affairs under the Government of Assam was set up in ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 2017 এটো আপোনালোকৰ 2017 চনত স্থাপন কৰা হৈছিল এটো ডিপাৰ্টমেন্ট আৰু লুকিস পলিসি আপোনালোকৰ ষ্টাৰ্ট হৈছিল 1991 ত আৰু এক্টিভ পলিসি আপোনালোকৰ ষ্টাৰ্ট কৰা হৈছিল 2014 অৰ্থাৎ 2014 ত ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The two UNESCO World Heritage Sites in Assam are অসমত থকা দুটা UNESCO World Heritage Site কোনকিটা হয় বুলি কৈছে এতে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি কাজিৰঙা ন্যাশনাল পাৰ্ক এণ্ড মানস ন্যাশনাল পাৰ্ক এই দুইখনে 1985 ত World Heritage Site হিচাপে ডিক্লেয়াৰ কৰা হৈছিল পিছৰ প্ৰশ্নটো দিছে Which among the following is the state tree of Assam এটা এটা খুবই সহজ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি হলং এটো অসমৰ জাতীয় গছ ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The National Education Policy 2020 was approved by the Union Cabinet on 29th July 2020 This visionary policy that aims to touch upon every aspect of education from elementary to higher education will replace the তো এখন নিউ এডুকেশন পলিসি 2020 যিখন আহিছিল হেকনে কোনখন একটক অৰ্থাৎ পলিসি ৰিপ্লেস কৰিব এৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি নেশনাল পলিসি অন এডুকেশন 1986 ঠিক আছে পিছৰ প্ৰশ্নটো দিছে As a great patron of Shakta Hinduism an Ahom king built a Umananda temple on Peacock Island of Guwahati around 1694 AD who was he তো ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন এ গদাধৰ সিংহই উমানন্দৰ মন্দিৰ স্থাপন কৰিছিল ঠিক আছে এটো এটা শিৱ মন্দিৰ হয়
মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Shah Suhumung was the first Ahom king to adopt Hindu title, indicating a move towards an inclusive policy. Which Hindu name did he take? Suhumung লোৱা হিন্দু নামটো কি আছিলে এটো দিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি স্বৰ্গনাৰায়ণ টাইটেল লৈছিলে সুহুমুঙে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো সুধিছে কি Who was the ruler of Kashmir at the time of India's independence? তো ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্সৰ সময়ত কাশ্মীৰত কোনে শাসন কৰি আছিল ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মহাৰাজা হৰি সিং মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Which Assamese film won the first ever National Film Award, the President's Certificate of Merit for Regional Language Category in 1955? ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পিয়লি ফুকন এখন মুভিয়ে প্ৰেচিডেণ্টৰ চাৰ্টিফিকেট অফ মেৰিট এৱাৰ্ড পাইছিলে ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Which pair of extremely located Indian cities is connected by the East-West Corridor? East-West Corridor কোন দুখন চিটি কানেক্ট কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি পোৰবন্দৰ আৰু শিলচৰ পোৰবন্দৰ আছে আপোনালোকৰ গুজৰাটত আৰু শিলচৰ আছে আপোনালোকৰ অসমত এটো এটা 3300 কিলোমিটাৰ প্ৰায় দীঘল ৰাস্তা হয় যেটো ইষ্ট ওয়েষ্ট কৰিডৰ বুলি কোৱা হয় ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Who among the following freedom fighters earned the sobriquet the Nightingale of India? Nightingale of India বুলি কাক কোৱা হয় এটা আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি সৰোজিনী নাইডু ঠিক আছে সৰোজিনী নাইডু আপোনালোকৰ ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আৰু ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল গভৰ্ণৰো আছিল এখন ইণ্ডিয়ান ষ্টেটৰ উত্তৰ প্ৰদেশৰ এটো মনত ৰাখিব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The novel The Kaziranga Trail is written by এখন কোনে লিখিছিলে এই নভেলখন The Kaziranga Trail নভেলখন কোনে লিখিছিলে বুলি কৈছে ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অৰূপ কুমাৰ দত্ত ঠিক আছে অৰূপ কুমাৰ দত্তই The Kaziranga Trail খন লিখিছিলে পিছৰ প্ৰশ্নটো দিছে The terracotta industry in Assam has developed in যেটো terracotta industry আছে এটো অসমৰ কোনখন ডিস্ট্ৰিক্টত মেইনলি ডেভেলপ হৈছে এটো হৈছে অপচন এ ধুবুৰী ঠিক আছে চিনামাটি উদ্যোগ পিছৰ প্ৰশ্নটো দিছে Find the correct tag question এটোটা ইংলিছৰ আহিলে অপচন দিছে He still sleeping was not he এটো নহব এর আপনার প্রেজেন্ট টেন্সৰ লগত এটো was নাহিব Do you go to school aren't you তো এটো ভুল হৈছে তো aren't you নহব don't you হ'ব কৈছে Let us go for a walk shall we এটো ঠিক আছে এটো ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি Let us go for a walk shall we আৰু লাষ্টৰটো আপোনালোকৰ নহব we won't be late are we এটো will we হ'ব যেটো ফিউচাৰ টেন্সত কৈছে ঠিক আছে পিছৰটো দিছে who is known as the Indian Napoleon বুলি কাক জনা যায় এৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি সমুদ্ৰগুপ্ত ইণ্ডিয়ান নেপোলিয়ন বুলি জনা যায় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো দিছে সমুদ্ৰগুপ্ত আপোনালোকৰ গুপ্তা ডাইনেষ্টি এজন ৰজা আছিল এটো মনত ৰাখিব পিছৰ প্ৰশ্নটো দিছে In the Indian Constitution the concept of welfare state is described in the welfare state or definition to code দিয়া হৈছে ইণ্ডিয়ান কনস্টিটিউশন ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপচন ডি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি
ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহোঁ ইয়াত কৈছে which one of the following amendments of the Indian Constitution deals with the issue of strengthening the Panchayati Raj institutions তো এটো শুদ্ধটো হ'ব অপচন সি 73rd amendment এই 73rd amendment টো 1992 ত কৰা হৈছিল এটা আপোনালোকৰ পাৰ্ট 9 আৰু 11 শিডিউল টো এড কৰা হৈছিল এটো পঞ্চায়তী ৰাজ ইনষ্টিটিউচনবোৰক আপোনালোকৰ পাৱাৰ দিয়া হৈছিল এটো এমেন্ডমেন্টৰ জৰিয়তে ঠিক আছে এর পিছৰ প্ৰশ্নটো দিছে the Purna Swaraj complete independence resolution was adopted in the annual session of the Indian National Congress in 1929 held at in 1929 or INC যেটো সেশন এটো কোড হৈছিল বুলি কৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ লাহোৰ বৰ্তমানৰ পাকিস্তানত আছে তো ইয়াৰে আপোনালোকৰ প্ৰেসিডেন্ট আছিলে জৱাহৰলাল নেহৰু ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The fundamental duties were incorporated in the Constitution of India on the recommendations of Fundamentals duties কাৰ ৰিকমেন্ডেশনত দিয়া হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি সোৰণ সিং কমিটি অপচন ডি সোৰণ সিং কমিটি এই কমিটিখন 1976 তে গঠন কৰা হৈছিল আৰু 42nd যেটো এমেন্ডমেন্ট হৈছিল 1976 তে এটোৰ জৰিয়তে এই ফান্ডামেন্টাল ডিউটিজ খিনি কনস্টিটিউশন অফ ইন্ডিয়াত এড কৰা হৈছিল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Who among the following was elected as the president of India unopposed বিনা প্ৰতিদ্বন্দ্বিতাৰে কোনজন প্ৰেসিডেন্ট হিচাপে ইলেক্ট হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ডক্টৰ নীলম সঞ্জীৱ ৰেড্ডি তেখেতে 1977 ৰ পৰা 1982 লৈকে প্ৰেসিডেন্ট অফ ইন্ডিয়া হিচাপে আছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো দিছে fill in the blank with correct conjunction I have the greatest respect for his idea dash I do not agree with them ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি I have the greatest respect for his idea although I do not agree with them এটো ইয়াৰ বাবে উপযুক্ত হ'ব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে অৰ্থেবাৰী অফ আসাম ইজ ফেমাস ফৰ অৰ্থেবাৰী কিহৰ বাবে বিখ্যাত এটো আপোনালোকে সকলে জানে এৰ শুদ্ধ উত্তৰ হ'ব অপচন বি বেল মেটেল ইন্ডাষ্ট্ৰি কাহিলপুৰ উদ্যোগৰ বাবে অৰ্থেবাৰী বিখ্যাত পিছৰ প্ৰশ্নটো আহিম ইয়াত কৈছে আত্মনিৰ্ভৰ ভাৰত অভিযান was announced on আত্মনিৰ্ভৰ ভাৰত অভিযান কেতিয়া এনাউন্স কৰা হৈছিল ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 12 মে 2020 12 মে 2020 ত আত্মনিৰ্ভৰ অভিযান ভাৰতৰ আপোনালোকৰ এনাউন্স কৰা হৈছিল ঠিক আছে পিছৰ প্ৰশ্নটো কৈছে জালিয়ানাবাগ মাস্কাৰী took place on তো জালিয়ানাবাগৰ যি হত্যাকাণ্ড হৈছিল এটো কেতিয়া হৈছিল এটো এটা খুব গুৰুত্বপূৰ্ণ আৰু খুব এটা কমন প্ৰশ্ন আহি থাকে প্ৰায় এৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 13 এপ্ৰিল 1919 13 এপ্ৰিল 1919 চনত জালিয়ানাবাগৰ হত্যাকাণ্ড হৈছিল এটো মনত ৰাখিব এটো বৰ্তমানৰ পঞ্জাৱত আছে পিছৰ প্ৰশ্নটো কৈছে What is 0 hour in a parliament session 0 hour কি বুজায় ইয়াত আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি question answer session ঠিক আছে পিছৰ প্ৰশ্নটো কৈছে GST council is a/n GST council কি হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি কনস্টিটিউশনাল বডি GST council এটা কনস্টিটিউশনাল বডি হয় আৰ্টিকেল 279A of Constitution of India ইয়াৰ অধীনতে GST council গঠন কৰা হৈছিল ঠিক আছে পিছৰ প্ৰশ্নটো কৈছে
feral horse is available in which of the following national parks of Assam? যেটো আমি বনৰীয়া ঘোঁৰা বুলি কওঁ কোনখন অভয়াৰণ্যত পোৱা যায় এটো আপোনাৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ডিব্ৰু-চৈখোৱা ডিব্ৰু-চৈখোৱা অভয়াৰণ্যত বনৰীয়া ঘোঁৰা পোৱা যায় ঠিক আছে পিছৰ প্ৰশ্নটো কৈছে In the following series of alphabets find out the missing one shown as question mark এটা সিরিজ দিয়া হৈছে ইয়াত আপোনালোকৰ question markৰ জায়গাত কি আহিব ইয়াত চাব পাৰে আপোনালোকে গুটেইটা লেটাৰৰ মাজত দুটা স্পেচ আছে অৰ্থাৎ টি ই এফ নাই জি আহিছে আকৌ এইচ আই নাই জি আহিছে তেনেকে এমৰ পিছত দুটা বাদ দিলে মানে পি আহিব তো হেকান শুদ্ধ উত্তৰটো হ'ব অপচন বি পি ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The ratio of daily wages of two workers is 4:3 and one gets rupees 13 more than the other. What are their daily wages? এটা ম্যাথছৰ কোৱেশ্চন আহিলে এটা খুব সহজ প্ৰশ্ন ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ যদি কৈছে এজনে 13 টকা বেছি পায় আনজনতকে অৰ্থাৎ ৰেশিওটো দিয়া আছে তেওঁলোকৰ 4:3 আৰু দুটা ৰেশিওৰ মাজত ডিফাৰেন্স হৈছে 1 1 ৰ ভ্যালু যদি আমি 13 পাওঁ তেতিয়া হলে 4 ৰ ভ্যালু হ'ব আমাৰ কাৰণে 4 * 13 = আপোনালোকৰ 52 আৰু তেনেদৰে 3 * 13 কৰিলে মানে হৈ যাব আমাৰ 39 অৰ্থাৎ ইয়াৰ বাবে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 52 and 39 ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Who is the first composer of sonnet in Assamese literature? অসমীয়া ভাষাত প্ৰথম সনেট পুথি কোনে লিখিছিল এই শুদ্ধ উত্তৰটো হ'ব অপচন ডি হেমচন্দ্ৰ গোস্বামী তেখেতে প্ৰথম সনেট পুথি লিখিছিল যিখনৰ নাম আছিল প্ৰিয়তমাৰ চিঠি আৰু জোনাকী আলোচনীত এখন প্ৰকাশ পাইছিল ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো দিছে The first excavated Neolithic site in northeast India is নৱপ্ৰস্তৰ যুগৰ প্ৰথমটো স্থান যেটো নৰ্থ ইষ্ট ইণ্ডিয়াত খনন কৰা হৈছিল হেতু কোনটো এটা আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন সি দাউজালি হাডিং এটো আপোনালোকৰ বৰ্তমানৰ ডিমা হাছাও ডিস্ট্ৰিক্টত আছে আৰু 27 মান বছৰ পুৰণি এটা সাইট হয় ঠিক আছে পিছৰ প্ৰশ্নটো কৈছে Who is the author of the famous Assamese novel Miri Jiori এটো আপোনালোকৰ এটা খুব কমন কোৱেশ্চন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰজনীকান্ত বৰদলৈ ঠিক আছে তাৰে পিছৰ প্ৰশ্নটো দিছে Who is known as the forest man of India এটো আপোনালোক সকলোৱে গম পায় forest man of India কাক কোৱা হয় যাদৱ পায়েং আৰু তেখেতে যিখন ফৰেষ্ট বনাইছিল এখন হৈছে মলাই ফৰেষ্ট বুলি কোৱা হয় পিছৰ প্ৰশ্নটো দিছে Birubala Rava has been honored with the Padma Shri Award because of her campaign against which social evil of Assam তো Birubala Ravai কোনটোৰ এগেইনষ্টত কাম কৰিছিল হেতু হৈছে witchcraft and witch hunting অৰ্থাৎ এটো অসমীয়াত কোৱা হয় ডাইনী হত্যাৰ বিৰুদ্ধে তেখেতে কাম কৰিছিল গতিকে শুদ্ধ উত্তৰ হ'ব অপচন ডি witchcraft and witch hunting পিছৰ প্ৰশ্নটো দিছে Madan walks 20 meter towards north and turns right and walks 30 meter then he turns right and walks 35 meter then he turns left and walks 15 meter finally he turns left and walks 15 meter in which direction and how much distance is he now from the starting point এটা এটা ডাইৰেকশনৰ কোৱেশ্চন হয় ৰিজনিংৰ তো আপোনালোকে নিজে কৰি চাই এবাৰ মিলাই চাব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 45 মিটাৰ ইষ্ট অপচন সি 45 মিটাৰ ইষ্ট ঠিক আছে পিছৰ প্ৰশ্নটো দিছে ৰূপম স্পেন্স 20% of his salary in food 5% in cloth 2% as investments
In these three items, he spends 5,400. The amount of his salary is. ইয়াত আমাক তিনিটা স্পেণ্ডিঙৰ কথা কৈছে 20%, 5% and 2%. গোটেইকেইটা টোটেল কৰিলে আপোনালোকৰ হয় 27%. 27%ৰ আমাক ভেলু দিছে 5,400. 27%টো আমাৰ যদি ভেলু হয় 5,400, এতিয়া আমাক 100%ৰ তেতিয়াহ'লে ভেলুটো কিমান হ'ব, টোটেল চেলেৰিটো আমাৰ কিমান হ'ব, এইটো আমি 5,400 ডিভাইডেড বাই 27 কৰি দিলে মানে ইনটু 100 কৰি দিলে আমাৰ এনসাৰটো ওলাই আহিব। এইটো হ'ব এনসাৰ বি, ৰুপিজ 20,000। ঠিক আছে, 20,000 হ'ব এনসাৰটো। আপোনালোকে কৰি চাব এবাৰ ভালদৰে। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো দিছে হোৱাইট ৰিভলিউশ্যন ইন ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ। হোৱাইট ৰিভলিউশ্যন কিহৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মিল্ক প্ৰডাকশ্যন। ইণ্ডিয়াত হোৱাইট ৰিভলিউশ্যন মিল্ক প্ৰডাকশ্যনৰ লগত জড়িত। হোৱাইট ৰিভলিউশ্যনৰ ফাদাৰ বুলি ভাৰ্গিছ কুৰিয়েনক কোৱা হয়। ঠিক আছে, পিছৰ প্ৰশ্নটো কৈছে দ্য মিনিমাম এজ ফৰ এটেইনিং এ ড্ৰাইভিং লাইচেন্স ইন ইণ্ডিয়া ফৰ এ গিয়াৰ্ড ভেহিকেল ইজ। এইটো এটা খুবেই সহজ প্ৰশ্ন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 18 years। গিয়াৰ্ড ভেহিকেলছৰ বাবে 18 years হ'ব লাগিব। ঠিক আছে, তাত পিছৰ কুৱেশ্যনটো কৈছে হোৱাট ইজ দ্য নিউ নেম অফ দ্য মটেৰা ক্ৰিকেট ষ্টেডিয়াম আফটাৰ ইট হেজ বিন ৰিন'ভেটেড। মটেৰা ক্ৰিকেট ষ্টেডিয়াম গুজৰাটৰ আহমেদাবাদত আছে। এইখনৰ নামটো সলনি কৰি আপোনালোকৰ কি কৰা হ'ল, তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন আপোনালোকৰ ডি, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। ঠিক আছে, পিছৰ প্ৰশ্নটো দিছে নীতি আয়োগ কেম ইনটু এক্সিষ্টেঞ্চ ৰিপ্লেচিং দ্য প্লেনিং কমিশ্যন ইন দ্য ইয়াৰ। প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰি নীতি আয়োগ গঠন কৰা হৈছিল। এইটো আপোনাৰ শুদ্ধ উত্তৰটো হ'ব 2015। 1 জানুৱাৰী 2015ত নীতি আয়োগ গঠন কৰা হৈছিল আৰু নীতি আয়োগৰ যিজন চেয়াৰমেন থাকে সেইজন ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰজনে চেয়াৰমেন হিচাপে তাত থাকে। ঠিক আছে, পিছৰ প্ৰশ্নটো দিছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চ ইন ইণ্ডিয়া। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আছাম ৰাইফলছ। আছাম ৰাইফলছ 1835তে গঠন কৰা হৈছিল এছ কাছাৰ লেভি বুলি, আৰু এইটো এটা অল্ডেষ্ট পেৰামিলিটাৰী ফ'ৰ্চ হয় চেণ্ট্ৰেলৰ। আৰু ইয়াৰ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল থাকে আপোনালোকৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ লগত, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু অপাৰেশ্যন কণ্ট্ৰল থাকে ইণ্ডিয়ান আৰ্মিৰ লগত। ঠিক আছে, পিছৰ প্ৰশ্নটো দিছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য নৰ্দাৰ্ণ মোষ্ট ৰিভাৰ অফ চাউথ ইণ্ডিয়া। চাউথ ইণ্ডিয়াৰ চবতছে নৰ্দাৰ্ণ মোষ্ট ৰিভাৰ কোনটো হয় ইয়াত দিয়াৰ ভিতৰত? ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গোদাবৰী। এইখিনি চিৰিয়েলি মিলালে প্ৰথমে গোদাবৰী আহিব, তাৰপিছতে আহিব আপোনালোকৰ কৃষ্ণা ৰিভাৰ, তাৰপিছত আহিব আপোনালোকৰ পেন্না ৰিভাৰ, আৰু লাষ্টত আহিব কাবেৰী। ঠিক আছে, পিছৰ প্ৰশ্নটো দিছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য নৰ্দাৰ্ণ মোষ্ট ৰেঞ্জ অফ দ্য হিমালয়াছ। হিমালয়ৰ নৰ্দাৰ্ণ মোষ্ট ৰেঞ্জ কোনটো হ'ব? ইয়াৰে আপোনালোকৰ অপশ্যন দিয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কাৰাকোৰাম ৰেঞ্জ। কাৰাকোৰামৰ পিছতে আহিব আপোনালোকৰ লাডাখ, তাৰপিছত আহিব জাস্কৰ, তাৰপিছত আহে পীৰপঞ্জল, আৰু লাষ্টত আহে শিৱালিক। ঠিক আছে, পিছৰ প্ৰশ্নটো দিছে হু ইজ দ্য ৰাইটাৰ অফ হস্তি বিদ্যাৰ্ণৱ ইন আছামিজ। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায়ে আহি থাকে পৰীক্ষাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সুকুমাৰ বৈকাট। এখন হাতীৰ ওপৰত লিখা কিতাপ হয়, আৰু ইয়াৰ যিটো ইলাষ্ট্ৰেশ্যন আৰ্ট আছিলে সেইটো কৰিছিলে দিলৱাৰ এণ্ড দোচাই।
মনত ৰাখিব পিছৰ প্ৰশ্নটো সুধিছে who founded and edited the Assamese weekly the Deka Asom Deka Asom যিখন সাপ্তাহিক আছিল সেইখন কোনে প্ৰতিষ্ঠা কৰিছিল বা সম্পাদক কোন আছিল এর শুদ্ধ উত্তৰটো হ'ব অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰী পিছৰ প্ৰশ্নটো দিছে in which year was petroleum crude discovered in Assam by the British rulers প্ৰথম কেতিয়া বিচাৰি পোৱা গৈছিল সন্ধান পোৱা গৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1825 ব্ৰিটিছ লিউটেন্ট উইলকক্সে প্ৰথমে পেট্ৰলিয়ামৰ সন্ধান পাইছিল 1825 চনত ইয়াৰে পিছৰ প্ৰশ্নটো দিছে on which hill of Assam is Hayagriv Madhav temple located Hayagriv Madhav মন্দিৰ কোনখন পাহাৰত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি মণিকুট ঠিক আছে পিছৰ প্ৰশ্নটো দিছে which one of the following was the first colored Assamese movie প্ৰথমখন ৰঙীন ছবি কোনখন হয় অসমীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাইটি আৰু এখন সিনেমা 1972 চনতে মুক্তি পাইছিল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে which one of the following regions of India is first affected by the southwest monsoon ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কেৰেলা কোষ্ট ইয়াতে আপোনালোকৰ যেটো আপোনালোকৰ ওয়েস্টাৰ্ণ ঘাট বুলি কোৱা হয় তাতে আহি কেনে প্ৰথম সাউথ ওয়েস্ট মনসুনে খুন্দা মাৰেহি ঠিক আছে পিছৰ প্ৰশ্নটো দিছে the country having longest common boundary with India is ইণ্ডিয়াৰ লগত longest boundary কোনখন দেশৰ আছে এই শুদ্ধ উত্তৰ হ'ব অপচন বি বাংলাদেশ বাংলাদেশৰ লগত প্ৰায় 4096 কিলোমিটাৰ বাউণ্ডাৰী ইণ্ডিয়াই শেয়াৰ কৰে ঠিক আছে পিছৰ প্ৰশ্নটো দিছে India's Eastern Ghats and Western Ghats ranges are connected by Eastern Ghat আৰু Western Ghat range ক'ত কানেক্ট হয় ইয়াৰ আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন সি নীলগিৰি হিলছ পিছৰ প্ৰশ্নটো দিছে বিষ্ণু ৰাভা এৱাৰ্ড ইজ গিভেন ফৰ দ্য কন্ট্ৰিবিউশন টুৱাৰ্ডছ বিষ্ণু ৰাভা এৱাৰ্ডছ কিহৰ বাবে দিয়া হয় কোনটো কেটেগৰীৰ বাবে দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ফোক আৰ্ট ঠিক আছে আৰু 2024 বৰ্ষৰ যেটো বিষ্ণু ৰাভা এৱাৰ্ড আছে হেতু দিয়া হৈছিল ফোক আৰ্টিষ্ট ধৰ্মেশ্বৰ নাথ আৰু ফাইন আৰ্টছ আৰ্টিষ্ট দুৰ্লভ ভট্টাচাৰ্যক মনত ৰাখিব পিছৰ প্ৰশ্নটো দিছে নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ টু স্ক'ৰ 10,000 ইণ্টাৰনেশ্যনেল ৰানছ এটা আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মিথালী ৰাজ তেখেতে প্ৰথম 10,000 ৰান কৰিছিল ইণ্টাৰনেশ্যনেল লেভেলত আৰু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ হয় যিয়ে এটো কৰিবলৈ সক্ষম হৈছিল পিছৰ প্ৰশ্নটোলৈ আহোঁ ইয়াত কৈছে in which year of the following has the preamble of the Constitution of India been amended preamble to কেতিয়া amend কৰা হৈছিল ইণ্ডিয়ান কনষ্টিটিউচনৰ ইয়াত সুধিছে ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1976 যেটো 42nd amendment হৈছিল তেতিয়াই preamble amendment কৰা হৈছিল আৰু ইয়াত আপোনালোকৰ তিনটা ওয়াৰ্ড এড কৰা হৈছিল হেকিটা হৈছে সোশ্যালিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি মনত ৰাখিব
আৰু যেটো ফান্ডামেন্টাল ডিউটিজ কিটা আছে এইটাও এটু এমেন্ডমেন্টতে এড কৰা হৈছিল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে as per which amendment act the right to property was deleted from the article 31 of the constitution as one of the fundamental rights of Indian citizens ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অপচন সি টো ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব 44th amendment 1978 property যেটো এক right to property যেটো আছে হেতু বৰ্তমান এটা legal right হিচাপে আছে পিছৰ প্ৰশ্নটো দিছে who is the ex officio chairman of the Rajya Sabha Rajya Sabhar chairman কোন থাকে তো আপোনালোকে জানে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন ডি the vice president of India আৰু বৰ্তমান শ্ৰী জগদীপ ধনখৰ vice president of India পিছৰটো দিছে who can appoint the attorney general of India এটা আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন এ the president of India ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Talimaran AO the former Indian team captain from the then Naga Hill district of Assam associated with which field of sports তেখেতে কোনটো খেলৰ লগত জড়িত আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ফুটবল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে in which year did Jammu and Kashmir became a union territory of India Jammu Kashmir কেতিয়া union territory বনিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 2019 আৰ্টিকেল 370 ইয়াৰ লগত জড়িত আৰু 31 অক্টোবৰ 2019 চনত জম্মু এণ্ড কাশ্মীৰ ৰিঅৰ্গনাইজেশ্যন এক্ট পাছ কৰি ইউনিয়ন টেৰিটৰি হিচাপে ঘোষণা কৰা হৈছিল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The Election Commission of India was established on the basis of Election Commissioner লগত কোনটো আৰ্টিকেল জড়িত এতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপচন বি আৰ্টিকেল 324 পিছৰ প্ৰশ্নটো দিছে The IMF is an agency that provides ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ loans for the post World War II reconstruction পিছৰ প্ৰশ্নটো দিছে Which of the following is not true about the Pradhan Mantri Ujjwala Yojana ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ LPG connection would be issued in the name of the head of BPL households regardless of their gender. পিছৰ প্ৰশ্নটো দিছে That project BOLD bold bamboo oasis on lands in drought was launched by which Indian state in July 2021 এটো তেতিয়া এটা কাৰেণ্ট এফেয়াৰ্স আছিল এটো শুদ্ধ উত্তৰটো আছিল আপোনালোকৰ অপচন ডি ৰাজস্থান 67 কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাজস্থান ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Find the area of the right angle triangle whose hypotenuse is 10 cm and base is 8 cm ইয়াতে আপোনালোকৰ যেটো হাইট আছে হেতু উলিয়াই লব পাইথাগোৰাছৰ ফৰ্মুলা দি আৰু বাকি আপোনালোকৰ যেটো ৰাইট এংগল ট্ৰায়াঙ্গলৰ যেটো আপোনালোকৰ এৰিয়া হয় তাৰ বাবে ফৰ্মুলাটো হৈছে হাফ ইনটু বেস ইনটু হাইট আৰু এটো কৰিলে মানে আপোনালোকৰ শুদ্ধ উত্তৰটো আহিব অপচন ডি 24 cm ঠিক আছে পিছৰ প্ৰশ্নটো দিছে If a student is marked 13 from the right and 8 from the left in a row of students, then how many students are there in total? এটা আপোনালোকৰ যেটো right plus left কৰিব
আৰু তাৰ পৰা আপুনি 1টা মাইনাস কৰিব লাগিব যেটো আপোনালোকৰ দুটাৰ বাবে কমন হয় সেইভাবে 13 + 8 কৰাৰ পিছত 21 আহিব 21 - 1 কৰিলে উত্তৰটো হ'ব অপচন বি 20 এতিয়া আপোনালোকৰ উত্তৰটো হ'ব অপচন বি 20 ঠিক আছে Consider this year as 2021 Ratul is the oldest and will turn 25 in the year 2024 Prabhat is half the age of Ratul while Bitul is 4 years older than Prabhat How old will Prabhat in the year 2024 এটা আপোনালোকৰ বৰ্তমান যদি 2021 চন হয় আৰু ৰাতুলৰ বয়স 2024 ত 25 বছৰ হ'ব অৰ্থাৎ বৰ্তমান ৰাতুলৰ বয়স হ'ব লাগে আপোনালোকৰ 25 ৰ পৰা 3 মাইনাস কৰি দিলে হ'ব 22 বছৰ 2021 চনত আৰু প্ৰভাতৰ বয়স ৰাতুলৰ আধা তাৰ মানে প্ৰভাতৰ বয়স হ'ব 11 বছৰ ঠিক আছে বিতুলৰ কথাটো আমাক নালাগে আমাক ইয়াত সুধিছে প্ৰভাতৰ বয়স 2024 লৈকে কিমান হৈ যাব অৰ্থাৎ 2021 ত যদি প্ৰভাতৰ বয়স 11 বছৰ হৈ আছে আৰু 3 বছৰ আমি ইয়াৰ লগত যোগ কৰিলে মানে আপোনালোকৰ উত্তৰটো হ'ব 14 বছৰ অৰ্থাৎ অপচন সি টো ইয়াৰ বাবে শুদ্ধ হ'ব 14 বছৰ পিছৰ প্ৰশ্নটো দিছে A train 300 meter long crossed a platform 900 meter long in 1 minute. What is the speed of the train in km/h? এতে আপোনালোকৰ ট্ৰেইনৰ যেটো লেন্থ আৰু প্লেটফৰ্মৰ যেটো লেন্থ এটো প্লাস কৰিলে আহিব 1200 মিটাৰ আৰু এটো লেন্থটো আমি যেতিয়া টাইম জুৰে ডিভাইড কৰিম অৰ্থাৎ 1 মিনিট মানে হৈছে 60 সেকেন্ড যেহেতু এটো আপোনালোকৰ লেন্থ টু মিটাৰ আছে আমি টাইম টু সেকেন্ডত আনিব লাগিব তো এটো ডিভাইড কৰাৰ পিছত আমাৰ স্পিডটো আহি যাব 20 মিটাৰ পাৰ সেকেন্ড আৰু আমাক এতিয়া বিচাৰিছে কিলোমিটাৰ পাৰ আৱাৰ তাৰ বাবে আমি এটা বস্তু মনত ৰাখিব যেতিয়া আমি মিটাৰ পাৰ আৱাৰৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলে নিব লাগে তেতিয়া আমি 18/5 এৰে এক মাল্টিপ্লাই কৰি দিলে হৈ যাব ঠিক আছে তেতিয়া কৰাৰ পিছত ইয়া উত্তৰটো আহিব 72 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে গতিকে উত্তৰটো হ'ব অপচন বি 72 কিলোমিটাৰ পাৰ আৱাৰ আছে পিছৰ প্ৰশ্নটো দিছে দীপক ইজ son of Jagdish Putu is son of Biren. Deepak married to Nima. Nima is Biren's daughter. How is Putu related to Deepak? এটো আপোনালোকে নিজে এবাৰ কৰি চাব আৰু উত্তৰটো মিলাই চাব এৰ উত্তৰটো হ'ব অপচন এ ব্ৰাদাৰ ইন ল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Match list 1 with list 2 and find out the correct answer from the codes given below. দুটা লিষ্টক মিলাব দিছে প্ৰথমটো দিছে কোল এ টো হ'ব অপচন 4 ঝাৰিয়া বি টো হ'ব আইৰন অপচন 3 ৰুৰকেলা লিগনাইট টো হ'ব অপচন 2 নেভেলি আৰু মিকাটো হ'ব অপচন 1 নেলুৰ ঠিক আছে গতিকে গুটেকিটা মিলালে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি A4 B3 C2 আৰু D1 ঠিক আছে পিছৰ প্ৰশ্নটো দিছে সেম ধৰণৰ লিষ্ট 1 ৰ লগত লিষ্ট 2 মিলাব লাগে ড্যাম আৰু ৰিভাৰ দিছে এটা আপোনালোকৰ প্ৰথমটো হ'ব নাগাৰ্জুন সাগৰটো আহিব কৃষ্ণা ৰিভাৰ ঠিক আছে পিছত আহিছে মাটাটিলা ড্যাম
এই মাতাটিলা ডেমটো হ'ব আপোনালোকৰ বেটুৱা ৰিভাৰত আছে অপশ্যন 4টো তাৰপিছত আছে মাইথন ডেম এইটো আপোনালোকৰ হ'ব অপশ্যন 2 বাৰাকাৰ ৰিভাৰ আৰু হীৰাকুদ ডেমটো আপোনালোকৰ হ'ব অপশ্যন 1 টো মহানদী আৰু গোটেইকেইটা মিলোৱাৰ পিছত আপোনালোকৰ শুদ্ধ উত্তৰটো আহিব অপশ্যন চি অপশ্যন চিটো দিছে অপশ্যন চিটো দিছে A3 B4 C2 আৰু D1 ঠিক আছে পিছৰ প্ৰশ্নটো দিছে The midday meal scheme is implemented by the midday meal scheme to কোনে ইমপ্লিমেন্ট কৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিনিষ্ট্ৰি অফ এডুকেশ্যন এটো আগতে আপোনালোকৰ মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স এণ্ড ডেভেলপমেন্ট আছে আৰু 2020 ৰ পিছত এটো মিনিষ্ট্ৰি অফ এডুকেশ্যন কৰি দিয়া হ'ল পিছৰ প্ৰশ্নটো দিছে The Institute of Rain and Moist Deciduous Forest Research is situated at ক'ত আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট ঠিক আছে পিছৰ প্ৰশ্নটো দিছে To control degradation and conserve wetlands the National Wetland Conservation Program was initiated in India in the year to NWCP যেটো শৰ্টত কোৱা হয় এটো কেতিয়া স্থাপিত কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1987 ত এটো কৰা হৈছিল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Linking of which of the following rivers was undertaken recently কোন দুখন নদীক লিংক কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি গোদাবৰী এণ্ড কৃষ্ণা এই দুখন নদী লিংক কৰাৰ বাবে কাম কৰা হৈছিল ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Brahmaputra is an example of dash drainage ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এন্টিসিডেন্ট মনত ৰাখিব পিছৰ প্ৰশ্নটো দিছে The average weight of students in a class of 15 boys and 10 girls is 38.4 kg The average weight of the boys alone is 40 kg What is the average weight of the girls এটো আপোনালোকে এবাৰ কৰি চাব পাৰে নিজে এটা আপোনালোকৰ 15 জন ল'ৰা আৰু 20 গৰাকী ছোৱালীৰ এভাৰেজ যদি 38.4 কেজি হয় তেতিয়াহলে গুটে 25 জনৰে টোটাল ওয়েটটো আপোনালোকৰ কিমান হ'ব তেতিয়া আমি 25 ৰ লগত 38.4 মাল্টিপ্লাই কৰিব লাগিব 38.4 যেটো আছে এটো আমি মাল্টিপ্লাই কৰি দিম তেতিয়া আমাৰ টোটাল আহিব 960 আৰু 15 জন ল'ৰাৰ এভাৰেজ ওয়েট দিছে 40 কেজি তেতিয়া হলে 15 জনৰ টোটাল ওয়েটটো হৈ যাব আপোনালোকৰ 600 কেজি হৈ যাব 15 জনৰ তো এটো মাইনাস কৰি দিয়াৰ পিছত থাকি যাব আমাৰ 360 যেটো হয় আমাৰ গাৰ্লছৰ টোটাল ওয়েট গাৰ্লছৰ টোটাল ওয়েট যদি 360 হয় তেতিয়া হলে 10 গৰাকী ছোৱালী এভাৰেজ কিমান হ'ব হেতু উলিয়াবলে 10 এৰে আমি ডিভাইড কৰিলে আমি আনসাৰটো পাম 36 গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন এ 36 টো হ'ব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে A merchant buys equal number of shirts and trousers and pays rupees 38,000 if the cost of 3 shirts is rupees 800 and that of a trouser is rupees 1000 how many shirts were bought এটো প্ৰশ্নৰ উত্তৰ আমি অপচনৰ পৰা উলিয়াব পাৰিম যদি আমি চাও 60 টা যদি ট্ৰাউজাৰ যদি তেখেতে কিনে 1000 টকাকে তেতিয়া হলে 60000 টকা হৈ যাব কিন্তু টোটাল কষ্ট আমাক দিয়া আছে rupees 38000 গতিকে অপচন এ টো নহব অপচন বি টো যদি চাও
30টা যদি ট্ৰাউজাৰ কিনে 1000 টকাকে তেতিয়াহ'লে 30টাত আপোনাৰ 1000 টকাকে হৈ যাব 30000 টকা আৰু আপোনাৰ যেটো তিনটা চাৰ্টৰ দাম যদি 800 টকা হয় তেতিয়াহ'লে 800 divided by 3 into 30 কৰিলে 30টা চাৰ্টৰ দাম আমাৰ কিমান হৈ যাব এফালে হৈ গ'ল আপোনালোকৰ 30000 আৰু এফালে হৈ গ'ল 8000 টোটাল আমাৰ হৈ যাব 38000 গতিকে আমি ইয়াৰ পৰা দেখিব পাৰিছো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে অপচন বি 30 ঠিক আছে পিছৰ প্ৰশ্নটো দিছে a clock is set right at 5 am the clock closes 16 minutes in 24 hours what will be the right time when the clock indicates 10 pm on the fourth day এটো অলপ কৰি দেখাবলৈ লং হ'ব আপোনালোকে এবাৰ নিজে চেষ্টা কৰিব মই শুদ্ধ উত্তৰটো কৈ দিছো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 11 pm তো আপোনালোকে এবাৰ কৰিলে মিলাই চাব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে read the following passages carefully and answer question number 83 এই পেছেজটো দিয়া আছে পেছেজটো এবাৰ আপোনালোকে নিজে পঢ়ি চাব মই পঢ়িলে দীঘলীয়া হ'ব গতিকে মই উত্তৰটো কৈ দিছো আপোনালোকে মিলাই চাব পাৰিব নিজে পিছত এৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ the great intellectual heritage of India since the early days ঠিক আছে পিছৰ প্ৰশ্নটো সেম ধৰণৰ এটা পেছেজ দিয়া আছে এটো আপোনালোকে মিলাই চাব ইয়াতে মই শুদ্ধ উত্তৰটো দি দিছো আপোনালোকক শুদ্ধ উত্তৰটো হ'ব অপচন এটো এ ঠিক আছে অপচন এটো শুদ্ধ উত্তৰ হ'ব পিছৰ প্ৰশ্নটো দিছে সেম এটা পেছেজ দিয়া আছে ইয়াতে আপোনালোকে যদি পঢ়ি চাই উত্তৰটো বিচাৰিব পাৰিব নিজে মই ইয়াত উত্তৰটো আপোনালোকক জনাইছো ইয়াৰ 85 ৰ উত্তৰটো হ'ব অপচন ডি cows and other herbivores will survive longer even after becoming old or injured ঠিক আছে 86 ৰো ঠিক তেনেদৰে এটা দিছে এটো এটা ৰিজনিং হয় এটা দিছে if it is sunny I am wet if I wear a raincoat I sweat when it rains there is no sun but I am dry and when there is wind and no sun my sweat evaporates in a rainy day if it is windy and I wear a raincoat which one of the following statement is most appropriate তো এইখিনি সকলো লগত আমি যদি মিলাই চাও এতে আপোনালোকৰ শুদ্ধ উত্তৰটো আহিব অপচন বি I sweat and my sweat evaporates ঠিক আছে তো আপোনালোকে এবাৰ নিজে কৰি চাব মিলাই চাব পিছৰ প্ৰশ্নটো দিছে A journey starts from north towards south then there are 4 consecutive left turns now the journey is heading towards এটো এটা খুব সহজ আপোনালোকে নিজে কৰি চাব পাৰে নৰ্থৰ পৰা সাউথ হলে আহিছিলে জাৰ্নিটো তললে আমি যদি চাও আহিলে তাৰ পৰা যদি আপোনালোকৰ 4 consecutive left হয় first second third fourth তো আপোনালোকৰ জাৰ্নিটো আকৌ কোনফালে হল সাউথৰ ফালে হলগে তেতিয়াহলে শুদ্ধ উত্তৰটো কি হ'ব অপচন ডি সাউথ ঠিক আছে পিছৰ প্ৰশ্নটো দিছে which is greater than 0.5 এটো দিছে 0.5 তকে কোনটো ডাঙৰ হ'ব এটা আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 9 divided by 4.5 এটো কৰিলে আমি এনসাৰটো 2 পাম যেটো 0.5 তকে ডাঙৰ হ'ব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে
The weight of a brick is 1 kg. If all the dimensions of the brick are doubled, what will be the weight of the brick? তো এটা ব্ৰিক অৰ্থাৎ ইটাৰ যদি weight 1 kg হয় আৰু প্ৰত্যেকটো ডাইমেনশন যদি ডাবল কৰি দিয়া হয় তাৰ পিছত ওয়েটটো কিমান হ'ব বুলি সুধিছে আমি জানো ইয়াৰ ভলিউমটো ডাইৰেক্টলি প্ৰপৰ্চনেট হয় তাৰ যেটো weight আছে হেতুৰ লগত গতিকে আমি যদি ভলিউমটো উলিয়াব যাওঁ land to breadth into height তেতিয়া হলে গুটে গিটা যদি আমি 1 1 কে ধৰু তেতিয়া হলে এনসাৰটো 1 এ আহিব আৰু ডাবল কৰি দিলে মানে 2 into 2 হৈ যাব তেতিয়া আমাৰ এনসাৰটো আহিব 8 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি 8 ঠিক আছে পিছৰ প্ৰশ্নটো কৈছে arrange the following words according to their positions in a English dictionary এই word কেইটা আমি ইংলিশ ডিকশনাৰী হিচাপত arrange কৰিলে এটা আমাৰ শুদ্ধ উত্তৰটো আহিব অপচন এ 2143 প্ৰথমে আহিব praise তাৰ পিছত আহিব praise তাৰ পিছতে আহিব precept আৰু লাষ্টত আহিব যেটো অপচন 3 টো দি আছে present ঠিক আছে পিছৰ প্ৰশ্নটো দিও এত কৈছে which of the following pairs has some similarity with 36:216 ইয়াতে আমি যদি চাও এই 36 টো হৈছে 6 ৰ স্কয়াৰ আৰু 216 টো হৈছে 6 ৰ কিউব ঠিক হেতু হিচাপত আমি যদি চাবলৈ যাও এই শুদ্ধ উত্তৰটো হ'ব অপচন এ 4:8 কাৰণ 4 হৈছে 2 ৰ স্কয়াৰ আৰু 8 হৈছে 2 ৰ কিউব ঠিক আছে পিছৰ প্ৰশ্নটো দিছে Saya wakes up in the morning she finds that the sun has come up she goes to a nearby park and starts running towards north towards which direction of her will be her own shadow তো মৰ্নিংতে যদি উঠে মৰ্নিংত আমি জানো সূৰ্যটো পূব দিশৰ পৰা ওলাই আৰু তাই যদি নৰ্থ অৰ্থাৎ উত্তৰ দিশলে দৌৰিবলৈ আৰম্ভ কৰে আমি যদি এনেকৈ ডাইৰেকচনটো চাও এফালে নৰ্থ হয় আৰু এফালে যদি ইষ্ট হয় বুলি ধৰো এফালৰ পৰা সানটো আহিব ইষ্টৰ ফালৰ পৰা আৰু তাই নৰ্থৰ ফাললৈ দৌৰিলে সানটো তাই নিজৰ লেফট সাইডে পৰিব গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি লেফট ঠিক আছে পিছৰ প্ৰশ্নটো দিছে A student buys a book from an online shop at 20% discount. Her friend buys the same book in a book fair for rupees 192, paying 20% less than her friend. What is the actual price of the book? আমি ইয়াত যদি বুকখনৰ দাম 100 টকা বুলি ধৰি লওঁ 100 টকাৰ পৰা 20% ডিসকাউন্ট কৰিলে বুকখনৰ দাম হৈ যাব 80 টকা তাৰ পিছত আকৌ 20% ডিসকাউন্ট কৰিলে ইয়াত হৈ যাব 80 টকাৰ 20% হয় 16 টকা মাইনাস কৰি দিলে বুকখনৰ দাম হ'ব 64 এতিয়া আমাক 64 ৰ ভ্যালুটো দিয়া আছে rupees 192 তেতিয়া হলে আমি উলিয়াব লাগে যেটো বুকখনৰ একচুয়াল প্ৰাইসটো অৰ্থাৎ 100 ৰ ভ্যালুটো আমাক উলিয়াব লাগে তেতিয়া হলে আমি যেতিয়া 192 ডিভাইডেড বাই 64 কৰি ইনটু 100 কৰি দিম তেতিয়া আমাৰ এনসাৰটো আহি যাব এটা আপোনালোকে কৰি চাব এই কৰি চালে মানে ইয়াৰ আপোনালোকৰ উত্তৰটো আহিব rupees 300 অপচন সি rupees 300 ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহো ইয়াত কৈছে on which date did Russia invade Ukraine by military attack এটো তেতিয়া এটা কাৰেন্ট এফেয়াৰ্স আছিল এটা আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি
94 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 24 ফেব্ৰুৱাৰী 2022 ঠিক আছে পিছৰ প্ৰশ্নটো দিছে ইন হুইচ কাণ্ট্ৰি was the third variant of coronavirus Omicron first detected in November 2021 ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সাউথ আফ্ৰিকা এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ আছিলে তেতিয়া পিছৰ প্ৰশ্নটোত কৈছে The theme of the World Water Day 2022 is এইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ হয় গোটেইখিনি ইয়াত আপোনাৰ শুদ্ধ উত্তৰটো আছিলে তেতিয়া 2022ৰ বাবে থিমটো আছিলে অপশ্যন এ গ্ৰাউণ্ড ৱাটাৰ মেকিং দ্য ইনভিজিবল ভিজিবল আৰু আপোনালোকক 2024ৰটো দৰকাৰ হ'ব তাৰ বাবে ইয়াৰ 2024ৰ যিটো থিম হয় ৱৰ্ল্ড ৱাটাৰ ডে সেইটো আছিলে ৱাটাৰ ফৰ পিচ মনত ৰাখিব পিছৰ প্ৰশ্নটোত কৈছে ইন হুইচ ষ্টেট অফ দ্য ফলোয়িং 18 wild elephants have been killed by a lightning strike in the month of May 2021 ইয়াৰে শুদ্ধ উত্তৰটো আছিলে তেতিয়া আসাম অসমত তেতিয়া বজ্ৰপাত পৰি 18টা হাতীৰ মৃত্যু হৈছিলে ঠিক আছে পিছৰ প্ৰশ্নটোত কৈছে India signed a MOU with Australia on 11 February 2022 for এই শুদ্ধ উত্তৰটো আছিলে অপশ্যন সি enhancing tourism relation between both countries ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে on 9th November 2021 the Assam government signed a MOU with the World Bank to ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰমোট ৰিভাৰ ট্ৰান্সপৰ্টেশ্যন ইন দ্য ষ্টেট ঠিক আছে আপোনালোকে দেখিছে MOUৰ ওপৰত খুবেই প্ৰশ্ন আহিছে গতিকে এইবোৰ ভালদৰে চাব পিছৰ প্ৰশ্নটোত কৈছে ইন হুইচ কাণ্ট্ৰি ডিড প্ৰেচিডেণ্ট ৰামনাথ কোবিন্দ লে দ্য ফাউণ্ডেশ্যন ষ্টোন ইন জুন 2021 ফৰ এ মেমৰিয়েল এণ্ড কালচাৰেল চেণ্টাৰ ডেডিকেটেড টু B.R. আম্বেদকাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লক্ষ্ণৌ ঠিক আছে এইটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে গতিকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছতো গুৰুত্ব দিব আজিলৈ ইমানে আছিলে 100টা প্ৰশ্নৰ উত্তৰ আমি ইয়াতে সামৰণি মাৰিছোঁ আৰু আগলৈ এনেকৈ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ